গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ বিস্ফোৰক তথ্য ফাদিলৰ পিছত কংগ্ৰেছত পদত্যাগৰ ঢৌ ইজনৰ পিছত সিজন কংগ্ৰেছৰ নেতা পদত্যাগ সোমবাৰে কংগ্ৰেছৰ প্ৰচাৰ সমিতিৰ উপাধ্যক্ষ জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ সঞ্জু বৰুৱাৰ দল ত্যাগৰ পাছত আজি দল ত্যাগ কৰিছে কেইবাজনো নেতাই অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সৰ্বনাৰায়ণ দেউৰী বিশ্বনাথ জিলা কংগ্ৰেছৰ এছচি বিভাগৰ অধ্যক্ষৰো দল ত্যাগ গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ তথ্য প্ৰকাশ হোৱাৰ পিছতে মল্লিকাৰ্জুন খাৰ্গেলৈ দুবাৰকৈ পত্ৰ লিখি সকলো জনাইছিল জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ সঞ্জু বৰাই কিন্তু কোনো দলৰ নেতৃত্বৰ পৰা উত্তৰ নাপালে বুলি ক্ষোভ চূড়ান্ত তথ্যৰ উদ্ধৃতিৰে গৌৰৱ পত্নীয়ে কিয় প্ৰতিবেদন দিছিল স্পষ্ট কৰিবলৈ হুংকাৰ যি দিনাখনে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ সংক্ৰান্ত কথা ওলাইছিলে তাৰ কেইদিনমানৰ পিছতেই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মই 10 ছেপ্টেম্বৰ মই এইটো প্ৰতিবেদন মই পাম তাৰ পিছত মই ৰাজহুৱা কৰিম মই এখন চিঠি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক মই ছেপ্টেম্বৰ মাহতে দিছিলোঁ কৈছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ গোটেই কথাখিনি অসমৰ ৰাইজক যিহেতুকে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হয় অসমৰ ৰাইজক খুব ভালকৈ এই গোটেই কথাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই জনাব লাগে দুৰ্ভাগ্যজনকভাৱে এই গোটেই ইস্যুটো গাপ দি ৰাখিলে কংগ্ৰেছ দলৰ নেতৃত্বই এই কথাটো কোনো গুৰুত্ব সহকাৰে নললে অসমৰ মানুহে বা আমিও সাধাৰণ নাগৰিক হিচাপে সাংঘাতিকভাৱে এটো সিৰিয়াসলি লৈছোঁ আৰু এইটোৰ কাৰণে কালি মই সিদ্ধান্ত লৈছোঁ ৰাজনীতি কৰিছোঁ বা কৰিম নকৰিম এইবিলাক সব পিছৰ কথা যিখন ঘৰত ককা দেউতা মুক্তিযোদ্ধা আছিলে যিখন ঘৰত ককা দেউতা 2 বছৰ কাৰাবাস খাটিব লগা হৈছিল দেশৰ কাৰণে যিখন ঘৰত পিতৃয়ে 50 বছৰ কংগ্ৰেছ কৰি পেলাই তেওঁৰ ৰাজনৈতিক জীৱনৰ পৰা অব্যাহতি লৈছিল সেইখন ঘৰৰ এজন ব্যক্তি হৈ পেলাই মই নাভাবো এনেকুৱা এজন ব্যক্তিৰ লগত কাম কৰিলে পিছৰ জেনেৰেশ্যনে মোক বা মোৰ পৰিয়ালক প্ৰশ্ন নকৰিব গতিকে মোৰ সিদ্ধান্ত অনুযায়ী মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছোঁ